সকলোকে নমস্কাৰ। মই আজি আছো আমাৰ ঘৰৰ নিচেই কাষতে মোৰ লগৰ বন্ধু এজনে খেতি কৰিছে আলু খেতি। প্ৰায় 50 বিঘামান আলু খেতি কৰিছে। তাৰে পৰা প্ৰায় আপোনাৰ 40 বিঘা পানীৰ কাৰণে যি অৱস্থা হৈছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, পানী নোহোৱাৰ বাবে এইবাৰ মানে বিশেষকৈ এই বছৰ পানী নোহোৱাৰ কাৰণে আলুৰ অৱস্থাখিনি চাব পাৰে। একদম মানে দূৰ দূৰণিলৈকে চব আলু মানে বেয়া হৈ গ'ল, তাৰমানে মৰি গ'ল। আলুখিনি একদম চাওক, আপোনাক মই দেখাই দিছোঁ। এটা গছত তিনিটা মান পানীৰ অভাৱত এনেকুৱা অৱস্থা হৈছে। তাৰমানে খেতিৰ বাবে এইবছৰ বিশেষকৈ বহুত এটা মানে লোকচান বুলি ক'ব পাৰি। তাৰপিছত পানী লগোৱা হৈছে, কিন্তু বৰষুণৰ পানীৰ নিচিনা নহয়। কিন্তু 10 বিঘা যেনে তেনে বচাব পৰা হৈছে, কিন্তু 10 বিঘা পানী দিবৰ কাৰণে যোনটো আমি মেচিনেৰে পানী লগাই আছে, প্ৰায় আপোনাৰ 5-6 দিন হৈছে, তথাপিও শেষ কৰিব পৰা নাই। আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালে আছে 10 বিঘামান, ইয়াতো পানী দি আছে। পানী কেনেদৰে দিছে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এইটো অফ কৰোঁ। আপোনালোকে দেখিছে কেনেধৰণে পানী লগোৱা হৈছে। এনেকুৱা পানীত সম্ভৱ নহয়, তথাপিও চেষ্টা কৰা হৈছে আলুখিনি বচাব পৰা যায় নেকি। কাৰণ প্ৰায় 50 বিঘা আলু খেতিত প্ৰায় লাখ লাখ টকা ইয়াত পইচা ইনভেষ্ট কৰা হৈছে। নদীৰে পানী ইয়াত দিয়া হৈছে। তথাপিও চেষ্টা কৰিছে লগৰ বন্ধুজনে। সেইকাৰণে মানে এইবাৰ পানীৰ অভাৱত বহুত মানে খেতি বাতি নষ্ট হৈছে। সেইকাৰণে আমি প্ৰকৃতি সংৰক্ষণ কৰি ৰাখিবৰ চেষ্টা কৰিব লাগিব। কাৰণ আজি বহু বছৰৰ পিছত এই বছৰ বহুত এনেকুৱা অৱস্থা হৈছে আমাৰ পৰিৱেশ, পানীৰ অভাৱ। সেইকাৰণে আমি সকলোকে মোৰ অনুৰোধ, আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, গছ গছনি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সেইকাৰণে অনুভৱ হৈছে আজি এই বতৰৰ এই ফলটো আমি ৰাইজে ভুগিবলৈ লাগিছে।